সাংবাদিক নিগ্ৰহৰ ঘটনাৰ উচিত তদন্ত বিচাৰি নাজিৰা সমজিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান নাজিৰা সাংবাদিক মঞ্চৰ। ৰাজ্যখনত দুটাকৈ স্যাটেলাইট চেনেলৰ সাংবাদিক একাংশ দুৰ্বৃত্তই জিঘাংসাৰ বলি হোৱাৰ ঘটনাই সংবাদ মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ND24ৰ তেজপুৰৰ ঢেকিয়াজুলিৰ সাংবাদিক বিমল জ্যোতি নাথ আৰু প্ৰাগ নিউজৰ ধেমাজি চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক নিগ্ৰহৰ বিৰুদ্ধে উচিত তদন্ত বিচাৰি আজি নাজিৰা সাংবাদিক মঞ্চৰ তৰফৰ পৰা অসম চৰকাৰৰ গৃহমন্ত্ৰীলৈ নাজিৰা সমজিলা আয়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰা হয়। আনহাতে নাজিৰা সমজিলা আয়ুক্তই স্মাৰক পত্ৰ দিবলৈ যোৱা সাংবাদিকৰ দলটোক অসৌজন্যমূলক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। অতি দুৰ্ভাগ্যজনক ঘটনা। আচলতে সাংবাদিক নিৰ্যাতনৰ ঘটনাটো এই যোৱা বৃহস্পতিবাৰে যিটো ঘটনা হৈছে সেইটোৱে প্ৰথমবাৰ নহয়। অসমত বিভিন্ন ক্ষেত্ৰত দেখা হৈছে যে ইলেক্ট্ৰনিক মিডিয়া যিখিনি সংবাদকৰ্মী আছে সেই সংবাদকৰ্মীসমূহে বিভিন্ন ক্ষেত্ৰত আচলতে বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত বিভিন্ন পক্ষৰ পৰা আচলতে নিৰ্যাতনৰ বলি হ'বলগীয়া হৈছে। পূৰ্বতো এনেধৰণৰ বহু ঘটনা হৈছে, হত্যাৰ ধৰণে ঘটনা সংঘটিত হৈছে। তাৰ পিছতো কিন্তু অসম চৰকাৰে এই সাংবাদিকৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ আজিলৈকে গ্ৰহণ কৰা আমি পৰিলক্ষিত হোৱা নাই। যিহেতু আজি যোৱা বৃহস্পতিবাৰে যিটো ঘটনা ঘটিছে সেইটো অতি দুৰ্ভাগ্যজনক। আমি নাজিৰা সাংবাদিক মঞ্চৰ তৰফৰ পৰা অতি দুখ প্ৰকাশ কৰিছোঁ আৰু লগতে আজি আমি নাজিৰা মহকুমাধিপতি যি সমজিলাৰ নাজিৰা মহকুমাধিপতি কাৰ্যালয়ত উপস্থিত হৈ আজি সেই প্ৰতিবাদৰ তীব্ৰ গৰিহণা জনাই আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু এখন স্মাৰক পত্ৰ গৃহমন্ত্ৰী লৈ আমি প্ৰেৰণ কৰিছোঁ, যাতে পৰৱৰ্তী সময়ত সাংবাদিকসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰে এখন আইন প্ৰণয়ন কৰে, যাতে যিসকল ইলেক্ট্ৰনিক মিডিয়া সংবাদকৰ্মীসকল আছে তেখেতলোকৰ নিৰাপত্তা নিশ্চিত কৰে। আমি আশা কৰিছোঁ পৰৱৰ্তী সময়ত অসমৰ যিবোৰ দুষ্কৃতিকাৰী আচলতে সংবাদকৰ্মীক আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লয় সেই দুষ্কৃতিকাৰীসমূহক কঠোৰ শাস্তি প্ৰদান কৰে, তাৰ বাবে এখন আইন প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ। যিহেতু আমি এখন স্মাৰক পত্ৰ আমি মহকুমাধিপতি কাৰ্যালয়ত আমি দিবলৈ গৈছিলোঁ, তাত যিগৰাকী আমাৰ আয়ুক্ত আছে তেখেতে আচলতে সংবাদকৰ্মীকে আচলতে দুৰ্ব্যৱহাৰ কৰা নিচিনা আমাৰ এটা অনুভৱ হ'ল। যিহেতু তেখেতৰ সামান্যতঃ সৌজন্যতাও নাথাকিলে, যেতিয়া আমি জাৰ্ণালিষ্ট বুলি আমি নাজিৰা সংবাদকৰ্মী বুলি আমি পৰিচয় দিছোঁ, তাৰপিছত তেখেতে অকণমানো সৌজন্যতা বোধ নকৰি তেখেতে বহিবলৈতো নিদিলেই। তাৰপিছত তেখেতক আমি ক'লোঁ যে স্মাৰক পত্ৰখন দিয়াৰ ক্ষেত্ৰত আমি এখন ফটো সংগ্ৰহ কৰিম। তেখেতে ফটো কিছ লিয়ে বুলি কৈ আমাক বিভিন্ন ধৰণৰ কথাই আচলতে ক'ব ধৰিলে। আচলতে সংবাদকৰ্মী আৰু মহকুমাধিপতিৰ কাৰ্যালয় যিটো যোগসূত্ৰ পূৰ্বৰ পৰাই আমাৰ ধৰণৰ এটা মানে সম্বন্ধ আছিল, যিটো থাকিব লাগিছিল। আচলতে এই কিছু ক্ষেত্ৰত আচলতে প্ৰশাসনিক বিষয়াসকলো আচলতে দুৰ্বলতাৰ ক্ষেত্ৰত বহু মানুহে সুবিধা লৈছে আৰু এই সুবিধাৰ ক্ষেত্ৰতে আচলতে সংবাদকৰ্মীসমূহে বাৰে বাৰে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। তেখেতলোকৰ সৌজন্যতা নাই। আচলতে সংবাদকৰ্মীসকলকে যদি সন্মান কৰিব নাজানে, আচলতে সাধাৰণ জনসাধাৰণক কেনেধৰণে সন্মান কৰিব সেইটো এটা বিচাৰ্য বিষয়, আচলতে চিন্তনীয় বিষয়। যিহেতু এগৰাকী আয়ুক্তই যদি এনেধৰণৰ সংবাদকৰ্মীসকলকে যদি বা সন্মান কৰিব নাজানে বা তেখেতে সাধাৰণ জনসাধাৰণক কেনেধৰণে সন্মান কৰিব সেইটো আচলতে নকলেও কৰিব নোৱাৰে। অমানৱীয় ঘটনা সংঘটিত হৈছে, কি ক'ব? সেই দুজন সাংবাদিক বুলিয়েই নহয়, পূৰ্বৰে পৰা আজি কিছুদিনৰ পৰা আমি দেখা পাইছোঁ যে সংবাদকৰ্মী তথা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি সাংবিধানিকভাৱে যিসকলক স্বীকৃতি দিয়ে, সেই সাংবিধানিকভাৱে স্বীকৃতিপ্ৰাপ্ত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সাংবাদিক কৰ্মীসকলক সমাজৰ এক শ্ৰেণীৰ দুষ্কৃতিকাৰী বুলিয়ে কৈছোঁ। সেই দুষ্কৃতিকাৰীসকলে যিটো নিৰ্যাতন চলাই আহিছে, সেই নিৰ্যাতনক আমি তীব্ৰ গৰিহণা দিছোঁ। শেহতীয়াকৈ দুজন সংবাদকৰ্মীক ND24ৰ এজন আৰু প্ৰাগ নিউজৰ এজন সাংবাদিকক যি মানে অমানৱীয়ভাৱে শাৰীৰিকভাৱে প্ৰহাৰ কৰি মানে আইন বিৰোধী কাৰ্যত লিপ্ত হ'ল, সেই ঘটনাকো আমি তীব্ৰ গৰিহণা দিছোঁ আৰু তেওঁলোকক উচিত তদন্ত কৰি শীঘ্ৰে আইনীভাৱে দৃষ্টান্তমূলক শাস্তি আমি দাবী জনাইছোঁ আজি নাজিৰা সাংবাদিক মঞ্চৰ তৰফৰ পৰা। আৰু নাজিৰা সাংবাদিক মঞ্চই আজি এই ঘটনাক লৈ নাজিৰা সমজিলা আয়ুক্তৰ জৰিয়তে অসমৰ গৃহমন্ত্ৰী ডাঙৰীয়ালৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ, যাতে অসমৰ সমূহ সংবাদকৰ্মীৰ ক্ষেত্ৰত মানে সুৰক্ষা নিশ্চিত কৰক আৰু সংবাদকৰ্মীৰ এই সুৰক্ষাৰ ক্ষেত্ৰত এখন আইন মানে সুনিশ্চিত কৰি আইন প্ৰণয়ন কৰিবৰ কাৰণে আমি নাজিৰা সাংবাদিক মঞ্চই দাবী জনাইছোঁ। ঠিক আছে, হ'ব।